নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাই পৰিছে ৰাম মন্দিৰৰ ওপৰত। আপোনালোকে হয়তো শুনা পাইছিলে যে ৰাম মন্দিৰৰ পৰা প্ৰায় 200 কোটি টকা নাইকিয়া হ'ল। ৰাম মন্দিৰত মানুহে আগবঢ়োৱা দান বৰঙণিৰ 200 কোটি টকা হেৰাইছে বুলি হয়তো আপোনালোকে খবৰ শুনা পাইছে। এতিয়া খবৰ ওলাই পৰিছে যে অকল 200 কোটিয়েই নহয়, 200 কোটিৰ লগতে আৰু বহুতো বস্তু হেৰাইছে বুলি খবৰ ওলাই পৰিছে, কিন্তু এতিয়ালৈকে তাৰ হিচাপ কোনো ধৰণৰ দিয়া হোৱা নাই। 200 কোটি টকাটো হেৰাইছেই, তাৰ লগতে প্ৰায় 70 কেজিৰ চিলভাৰ মিচিং হৈছে বুলি খবৰ ওলাই পৰিছে। প্ৰায় 1250টা গোল্ড, চিলভাৰ আৰু ডায়মণ্ডৰ ৰামৰ মূৰ্তি হেৰাইছে বুলি খবৰ ওলাই পৰিছে। তো 200 কোটি টকাটো হেৰাইছেই, তাৰ লগতে আৰু দুটা বস্তু প্ৰায় 70 কেজি চিলভাৰ আৰু লগতে 1250টা সোণৰ, ৰূপৰ আৰু হীৰাৰ মূৰ্তি, ৰামৰ মূৰ্তি হেৰাইছে বুলি খবৰ ওলাই পৰিছে। এতিয়া এই খবৰটো কিমান কনফাৰ্ম নিউজ সেই সম্পৰ্কত আপোনালোকক ক'ব নোৱাৰিম, কিন্তু 200 কোটি টকাটোতো কনফাৰ্ম, সেইটো খবৰ ওলাই পৰিছে। কিন্তু বাকীকেইটা জাষ্ট খবৰ পাইছোঁ ইফাল সিফাল কৰি, তো সেইবাবে আপোনালোকক জনালোঁ। কিমান দূৰ সেইটো সঠিকভাৱে ক'ব নোৱাৰিম, কিন্তু ৰাম মন্দিৰৰ বৰ ডাঙৰ ঘোটালা হৈছে আৰু সেই ঘোটালা বহুতো ডাঙৰ ডাঙৰ মানুহ হয়তো জড়িত থকাৰ সম্ভাৱনা আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে পাছপৰ্টৰ এতিয়া আবেদনৰ মাচুল বৃদ্ধি কৰি দিয়া হৈছে বুলি খবৰ ওলাই ফুৰিছে। আপুনি যদি পাছপৰ্ট আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে এতিয়া বেছি টকা পৰিশোধ কৰিব লাগিব। খবৰ ওলাই পৰিছে এতিয়াৰে পৰা আপোনালোকে 36 পৃষ্ঠাৰ পাছপৰ্ট আবেদন কৰিবৰ কাৰণে 1500 টকাৰ পৰিৱৰ্তে 2500 টকা আপোনালোকে পৰিশোধ কৰিব লাগিব। 36 পৃষ্ঠাৰ জৰুৰীকালীন পাছপৰ্টৰ বাবে আপোনালোকে 5000 টকা পৰিশোধ কৰিব লাগিব। আগতে 3500 টকাহে লৈছিলে। 60 পৃষ্ঠাৰ পাছপৰ্টৰ বাবে আগতে 2000 টকা লৈছিলে, এতিয়াৰে পৰা 3500 টকা পৰিশোধ কৰিব লাগিব। তাৰ লগতে আপোনালোকে যদি জৰুৰীকালীনভাৱে আবেদন কৰিব বিচাৰে তেনেহ'লে আগতে 4000 টকা লৈছিলে, এতিয়াৰে পৰা 6000 টকা ল'ব বুলি জনাইছে। আৰু এই কথা জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা। এতিয়া পাছপৰ্ট এখন সকলোকে দৰকাৰ। আধাৰ কাৰ্ড, পান কাৰ্ড এই ডকুমেণ্টবিলাক থকাৰ লগে লগে আমাৰ এখন পাছপৰ্টৰো দৰকাৰ। এখন পাছপৰ্ট বনাই ৰাখিব লাগে। কেতিয়া কোনদিনাখন ক'ত যোৱাৰ চান্স পাই যাওঁ তাৰ কোনো ঠিক নাই। এতিয়া বিদেশত যাবৰ কাৰণে প্ৰথমেই পাছপৰ্ট লাগিব, তাৰপাছত যিখন দেশলৈ যাব সেইখন দেশৰ ভিজা লাগিব। গতিকে পাছপৰ্টখন প্ৰথমেই লাগিব, আৰু পাছপৰ্টখন আজিকালি বহুত কামত ব্যৱহাৰ কৰিব পাৰি এজ এ ডকুমেণ্ট হিচাপে। গতিকে পাছপৰ্টখন বনাই ৰাখিব লাগে। আৰু এতিয়া পাছপৰ্টৰ দাম বৃদ্ধি কৰি দিয়া হৈছে। যদি আপোনালোকে বনাব বিচাৰে আগৰ তুলনাত এতিয়া বেছি টকা খৰচা কৰিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা। নীতিন গাডকাৰীদেৱে ঘোষণা কৰিছে যে দিল্লীত 1 এপ্ৰিল 2028 চনৰ পৰা পেট্ৰলৰ দ্বাৰা চালিত দুচকীয়া বাহন সম্পূৰ্ণৰূপে বন্ধ কৰি দিব বুলি নীতিন গাডকাৰীদেৱে ঘোষণা কৰি দিছে। নীতিন গাডকাৰীদেৱে কৈছে যে 1 এপ্ৰিল 2028 চনৰ পৰা কেৱল ইলেক্ট্ৰিক বাইকহে চলিব বা ইলেক্ট্ৰিক দুচকীয়া বাহনহে চলিব দিল্লীত যিটো হাৰত পলিউশ্যন বৃদ্ধি পাইছে, তো পলিউশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে 2028ৰ 1 এপ্ৰিলৰ পৰা দুচকীয়া বাহন বন্ধ কৰি দিব। অকল দিল্লীয়ে নহয়, আমাৰ অসমতো বন্ধ কৰিব। আমাৰ অসমতো লাহেকৈ এই নিয়মবিলাক ইমপ্লিমেণ্ট কৰা হ'ব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। দিল্লী, তাৰপিছত মুম্বাই, এফালৰ পৰা এই নিয়মবিলাক ইমপ্লিমেণ্ট কৰি আহি থাকিব। যিহেতু পেট্ৰলৰ নাটনিও হৈছে আৰু লগতে পৰিৱেশ অনিষ্ট হৈছে, বায়ু প্ৰদূষণ হৈছে, তো এই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে অলপ কণ্ট্ৰল কৰাৰ দৰকাৰ আছে। আৰু সেইকাৰণে ইলেক্ট্ৰিক ভেহিকেলৰ এতিয়া ব্যৱহাৰটো অত্যাধিক কৰিব। তাৰ কাৰণে পেট্ৰল ডিজেলৰ দ্বাৰা চালিত গাড়ীবিলাক বন্ধ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা। তো ডিব্ৰুগড়ৰ অলিয়ে গলিয়ে এক বিষাক্ত গছ দেখিবলৈ পোৱা গৈছে। আৰু সেই গছবিধ ব্যৱহাৰ কৰা হয় বিভিন্ন বিয়াত ছোৱালীবিলাকে নিজৰ খোপাটো ডেকৰ কৰিবৰ কাৰণে মেকআপ আৰ্টিষ্টবিলাকে
ব্যৱহাৰ কৰে তো সেই গছবিধৰ নামটো মই পাহৰিছোঁ বাৰু কিন্তু গছবিধ ফুলৰ সদৃশ দেখিবৰ কাৰণে সৰু সৰু মিহি মিহিকৈ বগা বগা ফুল ফুলে সৰু সৰু পাত থাকে তেতেলী পাতৰ নিচিনা সৰু সৰু পাত থাকে জুপুহাকৈ হৈ উঠে তো আপুনি যদি ডিব্ৰুগড়ৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয়কৈ আপোনালোকে বাণীপুৰ ষ্টেচনৰ ৰেল লাইনৰ কিনাৰে কিনাৰে বা আপোনালোকে ডিব্ৰুগড়ৰ বহু ৰেল লাইনৰ কিনাৰে কিনাৰে সেই গছবিলাক হয়তো নিশ্চয়কৈ দেখা পাইছে সেই মানে তৃণমূল গছ আৰু দেখা পাইছে নিশ্চয় কিন্তু সেইবিলাক মানুহে কি কৰে ব্যৱহাৰ কৰে ডেকোৰেশ্যনৰ কাৰণে কিন্তু এটা খবৰ ওলাই পৰিছে সেই গছজোপা বোলে বহুতেই বিষাক্ত পৰাপক্ষত আমি খালী হাতেৰে চুবই নালাগে কিন্তু সেই গছবিলাক এতিয়া ডিব্ৰুগড়ৰ অলিয়ে গলিয়ে মানে গড়লৈ উঠা দেখিবলৈ পোৱা গৈছে যদি ডিব্ৰুগড়ৰ পৰা ভিডিঅ'টো চাই আছে তেন্তে সাৱধান নিশ্চয়কৈ চিনি পাইছে চাগে কোন বিধৰ কথা কৈছোঁ নামটো মই পাহৰিছোঁ ছোৱালীবিলাকে ভালকৈ চিনি পাব ছোৱালীবিলাকে নিজৰ খোপা সুন্দৰ কৰিবৰ কাৰণে সেই ফুলবিধৰ ব্যৱহাৰ কৰে মিহি মিহিকৈ পাতটো থাকে মিহি মিহি ফুলটো থাকে একদম সৰু সৰু আপোনাৰ বুটটোৰ সমান ফুলপাত থাকে সৰুকৈ দেখি ভাল লাগে কিন্তু বহুতেই বিষাক্ত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ত যদি চিকিৎসা কৰিবলৈ যায় তেনেহ'লে লগত আধাৰ কাৰ্ড লৈ যাব লাগিব আৰু আধাৰ কাৰ্ড নিলেহে আপোনালোকে চিকিৎসা কৰিব পাৰিব আৰু আপোনালোকে যদিহে এতিয়ালৈকে আভা কাৰ্ড প্ৰস্তুত কৰা নাই তেনেহ'লে আভা কাৰ্ড প্ৰস্তুত কৰি লওক কিয়নো এতিয়া মেডিকেল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে চৰকাৰী মেডিকেলত আপোনালোকক আভা কাৰ্ডৰ দৰকাৰ হ'ব বুলি জনাইছে ইতিমধ্যে বহুতো হস্পিটেলত এই নিয়মটো প্ৰযোজ্য কৰি দিছে ডাঙৰ ডাঙৰ যিবিলাক নেকি হস্পিটেল আছে হস্পিটেলবিলাকত এই নিয়মটো প্ৰযোজ্য কৰি দিয়া হৈছে বাকি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহতো খুব সোনকালে এই নিয়মটো প্ৰযোজ্য কৰিব তো এতিয়াৰে পৰা আপোনালোকে য'ত নেকি মেডিকেল ট্ৰিটমেণ্ট কৰিবলৈ যাব তাত এটা ডাঙৰকৈ কিউআৰ কোড লাগি থকা দেখিবলৈ পাব আৰু আপোনালোকে আপোনালোকৰ মোবাইলত আভা এপ্লিকেশ্যনটো ডাউনলোড কৰি ৰাখিব লাগিব আৰু আপোনালোকে সেই আভা এপ্লিকেশ্যনটোৰ পৰা কিউআৰ কোড স্ক্যান কৰাৰ এটা অপচন দেখা পাব আৰু সেই কিউআৰ কোড স্ক্যান কৰা অপচনটোৰে মেডিকেল বিলাকত লাগি থকা ডাঙৰ ডাঙৰ কিউআৰ কোড স্ক্যান কৰিব লাগিব আৰু কিউআৰ কোড স্ক্যান কৰাৰ লগে লগে আপোনাৰ কি বেমাৰ হৈছে কোনজন ডক্টৰক দেখাব এপইন্টমেন্ট আপোনালোকে ল'ব পাৰিব মানে আমি যেনেকৈ নেকি ৰিসিপ্ট কাটো ডক্টৰক দেখুৱাৰ পূৰ্বে তো সেই ৰিসিপ্ট আপোনালোকে ডিজিটেলি লাভ কৰিব আপোনাৰ যদি স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিয়ে তেনেহলে স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট আপোনালোকে আনিবলৈ যাব নালাগে স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট আপোনালোকে মোবাইলতে লাভ কৰিব হেয়াই নহয় তাৰ লগতে বহুখিনি ফেচিলিটি আপোনালোকে লাভ কৰিব আভা কাৰ্ডৰ জৰিয়তে গতিকে আভা কাৰ্ড এতিয়া বাধ্যতামূলক কৰিছে এতিয়ালৈকে আপোনালোকে যদি আভা কাৰ্ড প্ৰস্তুত কৰা নাই শীঘ্ৰেই আভা কাৰ্ড প্ৰস্তুত কৰি লওক একেবাৰে সহজ আভা কাৰ্ডটো বনোৱাত বৰ বিশেষ টাইম নালাগে আভা অফিচিয়েল ৱেবছাইটত গৈ বা আভা এপ্লিকেশ্যনটো ডাউনলোড কৰি বনাই লওক আভা কাৰ্ড আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি মা কামাখ্যা দৰ্শন কৰিবৰ কাৰণে দুৱাৰ খুলি দিয়া হ'ব হাজাৰ হাজাৰ ভক্তগণ এতিয়া ভিৰ লাগিছে মা কামাখ্যা মন্দিৰত তো মা কামাখ্যাই যাতে সকলোৰে মংগল কৰে তাৰে কামনা কৰিছোঁ তো খবৰ ওলাই পৰিছে যোৱাকালি গোটেই দিনটো দীঘলীয়া লাইন পাতিছে মাক দৰ্শন কৰিবৰ কাৰণে আজি মাক দৰ্শন কৰিবৰ কাৰণে যোৱাকালিৰে পৰা দীঘলীয়া লাইন পতা আমি দেখিবলৈ পাইছোঁ কিন্তু তাৰ মাজতে এটা ভিডিঅ' ভাইৰেল হৈছে য'ত দেখিবলৈ পাইছোঁ এগৰাকী ছোৱালীয়ে সেই দীঘলীয়া লাইন পাৰ কৰিবৰ কাৰণে মানে শৰ্টকাট অৱলম্বন কৰিছিলে সকলোবিলাক মানুহ মা কামাখ্যাৰ লৈ যোৱা যেটো ৰাস্তা তো ৰাস্তাত লাইন পাতি আছে এগৰাকী ছোৱালীয়ে কি কৰিছিলে ৰাস্তাৰ ওপৰেৰে মানে ওয়ালেৰে পাৰ হ'বৰ কাৰণে মানে শৰ্টকাট ল'বৰ কাৰণে ওপৰেৰে খুচকাৰি গৈছিলে আৰু একাংশ লোকে সেই ছোৱালীজনীলৈ পানীৰ বটল দলিয়ালে আৰু সেই ছোৱালীজনী আঘাতপ্ৰাপ্ত হয় বুলি খবৰ ওলাই পৰিছে গতিকে যিসকলে এই কামটো কৰিছে ন তো মা কামাখ্যাই সেই সকলক আশীৰ্বাদ নিদিয়ে অভিশাপে দিব মই আপোনালোকক মানে খাটাং কৈছোঁ তেওঁলোকে গৈছে ধৰ্মীয় কামত আৰু হিংসাজনিত কাম কৰিছে কেনেকৈ হ'ব কেনেকৈ মা তেওঁলোকক আশীৰ্বাদ দিব কওকচোন বাৰু আপোনালোকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ প্ৰাইচটো বহু পৰিমাণে কমি গৈছে বুলি খবৰ ওলাই পৰিছে আৰু এটা ৰিপৰ্টছ ওলোৱা অনুসৰি $69 হৈছেগৈ পাৰ বেৰেল খাৰুৱা অইলৰ দাম মানে প্ৰতিটো বেৰেল ক্ৰুড অইলৰ প্ৰাইচ বৰ্তমান সময়ত $69 হৈছেগৈ বুলি খবৰ ওলাই পৰিছে মানে এটা সময় আছিলে যেটো সময়ত নেকি কংগ্ৰেছৰ চৰকাৰ আছিলে সেই সময়ত ক্ৰুড অইলৰ প্ৰাইচ প্ৰায় $100 হৈছিলে
পাৰ বেৰেল ক্ৰুড অইলৰ প্ৰাইচ $100 হৈছিলে সেই সময়ত কিন্তু কংগ্ৰেছে প্ৰায় 60-70 টকাত পেট্ৰল ডিজেল আমাক দি আছিল কিন্তু আজিৰ ডেটত চাওক আপোনালোকে $69 হৈছেগৈ পাৰ বেৰেল ক্ৰুড অইলৰ দাম কিন্তু আমি পেট্ৰল ডিজেল কিনি আছো কিমানত প্ৰায় 100 পাৰ কৰিছে ইচ্ছা কৰিলে বিজেপি চৰকাৰে দামটো কমাব পাৰে এটা নাজানো আৰু দাম কমাই নে নাপায় নকমাই অনাগত সময়ত গম পাম কিন্তু ৰিকুৱেষ্ট কৰিম দামটো যাতে অকনমান কমাই দিয়ে এটলিষ্ট 100 টকাৰ তলত যাতে আনে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত তো সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই সিদ্ধাৰ্থৰ বেংক একাউণ্ট খুলি দিবৰ কাৰণে লগতে মহাবীৰ একুয়া খুলি দিবৰ কাৰণে আবেদন দাখিল কৰিছিলে কিন্তু তেখেতলোকৰ আবেদন নাকচ কৰিছে বুলি খবৰ ওলাই পৰিছে তো তেখেতৰ বেংক একাউণ্টৰ লগতে তেখেতৰ মহাবীৰ একুয়াও খুলি দিয়াৰ নিৰ্দেশনা এতিয়ালৈকে প্ৰদান কৰা নাই তো মহাবীৰ একুয়াত তেখেতৰ বন্ধু এজনৰো বোলে শেয়াৰ আছে সিদ্ধাৰ্থ আৰু তেখেতৰ বন্ধুজনে মিলি মহাবীৰ একুয়া ষ্টাৰ্ট কৰিছিলে তো সেয়েহে তেখেতৰ বন্ধুজনে আপিল কৰিছিলে যে যেহেতু ইয়াতে সম্পূৰ্ণ ষ্টেক আপোনাৰ সিদ্ধাৰ্থৰ নাই ইয়াতে মোৰো আধা ষ্টেক আছে তো সেই কাৰণে মহাবীৰ একুয়াটো খুলি দিব লাগে কিন্তু ন্যায়ালয়ে তেওঁলোকক মুখ ঠেকেচা খোৱালে ন্যায়ালয়ত মহাবীৰ একুয়া আৰু সিদ্ধাৰ্থৰ বেংক একাউণ্ট খুলি দিয়া নহল এতিয়াও সিদ্ধাৰ্থৰ একাউণ্ট ফ্ৰিজ হৈ আছে না তেখেতৰ একাউণ্টৰ পৰা কোনোবাই পইচা উলিয়াব পাৰিছে না তেখেতৰ একাউণ্টত পইচা কোনোবাই ডিপজিট কৰিব পাৰিছে ঠিক কাম কৰিছে খুব সোনকালে শাস্তিও তেওঁলোকক প্ৰদান কৰিব সেইটোৱে আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আৰু আস্থা আৰু বিশ্বাস আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ এটা ওলাই পৰিছে আৰু ভাল খবৰ ওলাই পৰিছে যে আমাৰ অসমত এতিয়া এলপিজিৰ ওপৰত যি নেকি ট্ৰাম এণ্ড কণ্ডিশ্যন লাগি আছিলে সেই ট্ৰাম এণ্ড কণ্ডিশ্যনবিলাক অঁতৰাই দিছে বুলি খবৰ ওলাই পৰিছে মানে আপোনালোকে সেই আগৰ নিচিনাকৈ এলপিজি লাভ কৰি থাকিব মানে কমাৰ্চিয়েল চিলিণ্ডাৰৰ ওপৰত কিছু নিয়ম লগাই দিছিলে মানে ধৰি লওক ৰেষ্টুৰেণ্টে ইমানখিনিহে পাব বা কৰ্পৰেট ছেক্টৰে ইমানখিনিহে পাব বা স্কুল কলেজসমূহে ইমানটাকেহে কেৱল এলপিজি পাব এনেকুৱা বহুতো নিয়ম বান্ধি দিছিলে আৰু তাৰ লগে লগে বুকিঙৰ ক্ষেত্ৰতো কিছু নিয়ম বান্ধি দিয়া হৈছিলে তো সেই নিয়মবিলাক এতিয়া শিথিল কৰি দিয়া হ'ব বুলি জনাইছে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ ফালৰ পৰা এই কাৰণে এই নিয়মটো কৰি দিয়া হৈছে যেহেতু হৰমুজ প্ৰণালী এতিয়া খুলি দিছে আৰু হৰমুজ প্ৰণালী খুলি দিয়াৰ লগে লগে প্ৰায় 11খনকৈ জাহাজ বোলে ভাৰত অভিমুখে আহি আছে গতিকে ভাৰতৰ আৰু পেট্ৰল ডিজেলৰ লগতে এলপিজিৰ নাটনি নহব সকলোবিলাক এতিয়া আগৰ নিচিনাকৈ ৰেগুলাইজ হৈ যাব আৰু ৰেগুলাইজ হোৱাৰ লগে লগে আমি যেতিয়াই বিচাৰো তেতিয়াই পাম আৰু চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ সকলো বস্তু মানে ষ্টক হৈ যাব সেয়েহে সিদ্ধান্ত লৈছে আগৰ নিচিনাকৈ অবিৰতভাৱে মানুহক যাতে বস্তুবিলাক ডেলিভাৰ দিব পাৰে সেইবাবে নিয়ম নীতিবিলাক এতিয়া অঁতৰাই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ ধৰ্মীয় অনুষ্ঠানসমূহলৈ বা NGO সমূহৰ ওপৰত এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুন নিয়ম চেঞ্জ কৰিছে বুলি খবৰ ওলাই পৰিছে আমাৰ ভাৰতৰ ধৰ্মীয় অনুষ্ঠানসমূহ বা NGO সমূহলৈ এতিয়া বিদেশৰ পৰা ধন ডনেট কৰিব নোৱাৰিব বুলি ঘোষণা কৰি দিছে মানে বিদেশৰ মানুহে এতিয়া আমাৰ ভাৰতৰ মানে যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে ধৰ্মীয় অনুষ্ঠানবিলাকলৈ পইচা আগবঢ়াব নোৱাৰিব ডনেশ্যন আগবঢ়াব নোৱাৰিব এটা নতুনকৈ নিয়ম লাগু কৰি দিছে আমাৰ ভাৰতবৰ্ষত এতিয়া এই নিয়মটো কিয় ইমান তৎকালীনভাৱে লাগু কৰি দিলে সেই সম্পৰ্কত গম পোৱা নাই কিন্তু বৰ্তমানত এইটোৱে খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষৰ ধৰ্মীয় অনুষ্ঠানসমূহলৈ ফৰেনাৰ সকলে এতিয়াৰে পৰা পইচা ডনেট কৰিব নোৱাৰিব বেলেগ প্ৰক্ৰিয়াৰ দ্বাৰা মানে বেলেগ কামত পাৰিব কৰো বুলি ক'লে কিন্তু ধৰ্মীয় অনুষ্ঠানত ডনেট কৰিব নোৱাৰিব বা NGOs সমূহলৈ ডনেট কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আমাৰ অসমৰ ভোট জলকীয়াই এতিয়া ফ্ৰান্সতো সমাদৰ লাভ কৰিছে বুলি খবৰ ওলাই পৰিছে অৱশ্যে ভোট জলকীয়াটোৰ অৰিজিন আমাৰ অসমৰে হয় মানে আমাৰ অসমতে নৰ্থ ইষ্টতেই ভোট জলকীয়াৰ উদ্ভাৱন হৈছিলে আৰু অৱশ্যে এতিয়া সব দেশবিলাকেই ভোট জলকীয়া খায় কিন্তু অৰিজিনটো হৈছে আমাৰ ভাৰতবৰ্ষৰে এতিয়া খবৰ ওলাই পৰিছে ফ্ৰান্সৰ পৰা কিছু লোক আহিছে অসমলৈ বিশেষকৈ গোলাঘাটলৈ আহিছে তেওঁলোকে আমাৰ অসমৰ ভোট জলকীয়াৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে যে কেনেকৈ ভোট জলকীয়া ফ্ৰান্সত উৎপাদন কৰিব পৰা যায় কেনেকৈ ভাৰতৰ মানুহে ভোট জলকীয়া উৎপাদন কৰে সেই সম্পৰ্কত বিস্তাৰিতভাৱে তেওঁলোকে মানে গৱেষণা কৰিবৰ কাৰণে আমাৰ অসমলৈ আহিছে
আমাৰ অসমৰ ভোট জলকীয়াই ফ্ৰান্সতো সমাদৰ লাভ কৰিছে ভোট জলকীয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ব্লিংকিটৰ ওপৰত তো ব্লিংকিট হৈছে এনেকুৱা এটা কোম্পানী যিয়ে নেকি আপোনাক 10 মিনিটৰ ভিতৰতে যিকোনো সামগ্ৰী আপোনালোকক ডোৰ টু ডোৰ ডেলিভাৰ্ড কৰি আহে আপোনাৰ যেনিবা কিবা এটা দৰকাৰ হ'ল আপুনি ব্লিংকিট এপ্লিকেশনটো খুলিলে অৰ্ডাৰ কৰি দিলে আপোনাৰ ৰুমৰ সন্মুখত আহি তেওঁলোকে ডেলিভাৰ্ড কৰি থৈ যাব মাত্ৰ 10 মিনিটৰ ভিতৰতে এটা সব জায়গাতে অৱশ্যে ব্লিংকিটৰ ব্যৱস্থা নাই কিন্তু প্ৰায়বিলাক অসমৰ জায়গাতে ব্লিংকিটৰ ব্যৱস্থা আছে এতিয়া মেঘালয়ৰ পৰা খবৰ লাই পৰিছে মেঘালয়ৰ চৰকাৰে ব্লিংকিটক এপ্ৰুভেল নিদিলে মেঘালয়ত কিয়নো মেঘালয় চৰকাৰে কৈছে যে মেঘালয়ত প্ৰায় 4000তকৈ অধিক লোকে দোকান দি আছে গ্ৰসাৰী ষ্ট'ৰ দি আছে তো তেওঁলোকে মানে এটা ডাঙৰ মানে ঠগন খাই যাব ৰাম টাঙুন খাই যাব যেতিয়া নেকি ব্লিংকিটক তাতে মানে কাম কৰিবলৈ দি দিয়া যাব কাৰণ ব্লিংকিটে সেই মাৰ্কেটখন লৈ ল'ব ন মানুহৰ আজিকালি এলাহ গৰম লাগিছে বজাৰলৈ নাযাওঁ অৰ্ডাৰ কৰি দিলে ঘৰতে আহি দি থৈ গ'ল তো সেইটো হ'ব মানুহবিলাকে এলেহুৱা হৈ পৰিব তো তাৰ কাৰণে মেঘালয় চৰকাৰে কৈছে যে ব্লিংকিট আমাৰ ইয়াতে নহব আমাৰ ইয়াতে 4000তকৈ অধিক দোকানী আছে তেওঁলোক চলিব লাগিব গতিকে তোমালোকে যদি বজাৰখন লৈ লোৱা থলুৱা দোকানীবিলাক ক'ৰ পৰা চলিব তো সেই কাৰণে ব্লিংকিটক লাইসেন্স বুলে নিদিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে এতিয়াৰে পৰা আমাৰ অসমত বিক্ৰী হোৱা ঔষধসমূহত বাৰকোড বা কিউআৰ কোড থাকিব আৰু সেই বাৰকোড বা কিউআৰ কোড স্ক্যান কৰি আপোনালোকে জানিব পাৰিব ঔষধটো ডুপ্লিকেট নে অৰিজিনেল সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব 1 জুলাই তাৰিখৰ পৰা আমাৰ অসমত বিক্ৰী হোৱা ভ্যাকচিনসমূহ এন্টি মাইক্ৰোবিয়েল বা কৰ্কট প্ৰতিৰোধী আৰু এনডিপিএছ অৰ্থাৎ মনোৰোগ সৃষ্টিকাৰী পদাৰ্থবিলাকৰ ওপৰত এতিয়াৰে পৰা বাৰকোড বা কিউআৰ কোড থাকিব আৰু সেই বাৰকোড বা কিউআৰ কোডসমূহ স্ক্যান কৰি আপোনালোকে গম পাব পাৰিব যে এই ঔষধটো কি কামত ব্যৱহাৰ কৰা হয় আৰু এই ঔষধটো অৰিজিনেল নে ডুপ্লিকেট সেই সম্পৰ্কে জানিব পাৰিব বাৰকোড বা কিউআৰ কোড থাকিব তাতে সকলোবিলাক তথ্য লিখা থাকিব যাতে মানুহে ভুল মেডিচিন কনজিউম নকৰে তাৰ কাৰণে এই সিদ্ধান্তটো লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ ওপৰত তো ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ যিসকল অনুৰাগী আছে তেওঁলোকৰ কাৰণে এটা গৌৰৱৰ খবৰ ৰোহিত শৰ্মাই লাভ কৰিলে পদ্মশ্ৰী এৱাৰ্ড তো ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে তো আপোনালোকে ৰোহিত শৰ্মাৰ বাৰু মানে খেল চাই নে নাচাই ৰোহিত শৰ্মাক ভাল পায় নে নাপায় কমেন্ট সেকশনত জনাই থৈ যাব তো তেখেতক এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে আমাৰ তৰফৰ পৰা ৰোহিত শৰ্মাৰ যিমানবিলাক অনুৰাগী আছে তথা ৰোহিত শৰ্মাক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা যোৱাকালি তামিলনাডুৰ সিএম বিজয় থালাপতিয়ে তামিলনাডুত প্ৰায় 300খনকৈ গ্ৰীণ বাছ শুভ উদ্বোধন কৰে বুলি জনাইছে 300খন গ্ৰীণ বাছ অৰ্থাৎ বেটাৰী দ্বাৰা চালিত 300খন গ্ৰীণ বাছ তামিলনাডুৰ বাবে আগবঢ়াই বিজয় থালাপতিয়ে কৈছে যে এই বাছসমূহত সিসি কেমেৰাৰ পৰা আৰম্ভ কৰি এসি পৰ্যন্ত থাকিব পলিটিচিয়ান সকলে গোটেই দিনডাল এসি থকা গাড়ীত ঘূৰি ফুৰে আৰু যিবিলাক নেকি সৰ্বসাধাৰণ মানুহ যিসকল ভোটাৰ্স তেওঁলোকে আপোনাৰ বাছত ধাক্কামুক্কি খাই এই গেলা গৰমত ট্ৰেভেল কৰিব লাগে গতিকে অকল পলিটিচিয়ান সকলেই নহয় সৰ্বসাধাৰণ ৰাইজেও এতিয়া এসিৰ হাৱা লৈ ট্ৰেভেল কৰিব পাৰিব যাৰ কাৰণে প্ৰায় 300খনকৈ গ্ৰীণ বাছ মুকলি কৰি দিছে তামিলনাডুৰ বাবে চৰকাৰী বাছ মুকলি কৰিছে তাত এতিয়া এসিৰ পৰা আৰম্ভ কৰি কেমেৰা পৰ্যন্ত সকলোবিলাক ফিটিং থাকিব আগবাইছো একেবাৰে হেখৰ খবৰটোৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে মাৰ্চেল বৰুৱাৰ ওপৰত তো মাৰ্চেল বৰুৱাই জুবিনদাৰ যিখন ছবি পুনৰবাৰ অংকন কৰিছিলে সেই ছবিখনক লৈ বিতৰ্ক হৈ আছে সেই ছবিখন বিকৃত কৰাৰ অভিযোগ উত্থাপিত কৰিছে মাৰ্চেল বৰুৱাৰ ওপৰত যে মাৰ্চেল বৰুৱাই ভালদৰে অংকন নকৰিলে জুবিনদাৰ ছবিখন কিন্তু জুবিনদাৰ ছবিখন যে মুছি দিয়া হৈছিল আৰু সেই জুবিনদাৰ ছবিখন মুছি দিয়াৰ বাবে আকিব লগা হ'ল আৰু আকিব মানে পুনৰবাৰ আকিবলৈ যোৱাত অকনমান মানে হুলস্থুল হ'ল আৰু সেইখন অকনমান মানে লৰা ধপৰাত অকাৰ কাৰণে যে বেয়া হ'ল মানুহৰ সেইটোত চকু নাই কিন্তু চকু আছে কি যে
মাৰ্চেল বৰুৱাই জুবিনদাৰ ছবিখন বিকৃত কৰি আঁকিছে আৰু সেইটো কোনসকল লোকে প্ৰশ্ন উত্থাপিত কৰিছে হয়তো নকলেও আপোনালোকে বুজি পায় বাৰু যি কি নহওক মাৰ্চেল বৰুৱাই কৈছে যে জুবিনদাৰ ছবিখন এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই যিটো সময়ত জুবিনদাৰ ছবিখন অংকন কৰা হৈছিল সেই সময়টো অকণমান বেলেগ আছিল আৰু প্ৰথম সময়টো অকণমান বেলেগ আছিল তেখেতে কৈছে জুবিনদাৰ ছবিখন খুব সোনকালে সম্পূৰ্ণ কৰিব বুলি জনাইছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বুলি তেখেতে সকলোকে জানিবলৈ দিছে সেইটো এটা কথা মানে ছবিটো হৈছে এটা কলা ন আৰ্টটো এটা কলা মানে খুব একান্ত মনেৰে ভালদৰে সময় লৈ আঁকিব লাগে আৰু সেইদিনাখন যিহেতু বহুত ভিৰ হৈছিলে হুলস্থুল হৈছিলে তেনেকুৱা এটা পৰিৱেশত আৰ্ট কৰাটো অসম্ভৱ আৰু সেই কাৰণে অকণমান বেয়া হ'ব পাৰে কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই গতিকে তেখেতে কৈছে যে খুব সোনকালে সম্পূৰ্ণ কৰিম তো বৰ্তমানে বিকল্প বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম